নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ, মাইক্ৰ' ফাইনেন্স ঋণী মহিলাৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব অসম চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অভিলাষী আঁচনি। বেংকৰ ঋণ মাফ কৰি মহিলাক দিয়া হ'ব NOC। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিছে চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। দেশৰ সাধাৰণ জনতালৈ সকাহৰ খবৰ। ঔষধৰ মূল্যক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ দাম। 54বিধকৈ ঔষধৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। কমিব ডায়েবেটিছ, বৃক্ক, হৃদয় এণ্টিবায়টিকৰ ঔষধৰ দাম। হ্ৰাস পাব ভিটামিন ডি কাণৰ ঔষধৰ দাম। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে এই বৈঠকত ঔষধৰ দামৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে অসম চৰকাৰে। লগতে ইয়াৰ পূৰ্বে হ্ৰাস পাইছিল 41বিধ ঔষধৰ দাম। দেশৰ সাধাৰণ জনতালৈ সকাহ